হয়, অতি শেহতীয়াভাৱে আমি দেখিবলৈ পাইছোঁ যে আমাৰ প্ৰাণৰ শিল্পীগৰাকীৰ যিসমূহ গীত আচলতে কালজয়ী গীত, এই গীতসমূহ আচলতে পশ্চিমবংগৰ এগৰাকী শিল্পীয়ে মৰ্মিতা মিত্ৰ নামৰ শিল্পীগৰাকী আচলতে বিকৃত ৰূপত পৰিৱেশন কৰা আমি দেখিবলৈ পাইছোঁ। গতিকে আমি তেখেতক আমি গৰিহণা জনাইছোঁ। আৰু ইতিমধ্যে আমি অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদ চৰাইদেউ জিলা সমিতিৰ মজিয়াৰ পৰা আমি এখন সোণাৰী সদৰ আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী মহোদয়ক আমি ইতিমধ্যে এখন এজাহাৰ আমি দাখিল কৰিছোঁ। তেখেতে আচলতে শিল্পীগৰাকীৰ সৃষ্টিৰাজিক বিকৃত ৰূপত পৰিৱেশন কৰিছে আৰু অসমীয়াৰ স্বাভিমানক আচলতে আঘাত সানিছে। গতিকে এই কাৰ্যত লিপ্ত থকাৰ কাৰণে তেখেতক অতি শীঘ্ৰে ব্যৱস্থা গ্ৰহণৰ আমি দাবী জনাইছোঁ। আৰু আচলতে আজিৰ তাৰিখত আপোনালোকে দেখিছে যে প্ৰাণৰ শিল্পীগৰাকীৰ ন্যায়ৰ কাৰণে আজি অসমবাসী আচলতে চিঞৰি আছে। আমি অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদে আজি প্ৰতিটো ক্ষণতে আমি কৈ আহিছোঁ যে জুবিনদাৰ ন্যায় পাব লাগিব। আৰু তেনে মুহূৰ্তত আমি দেখিবলৈ পাইছোঁ যে এই মৰ্মিতা মিত্ৰ নামৰ শিল্পীগৰাকীয়ে তেখেতৰ যি গীতসমূহ আছে, গীতসমূহ কালজয়ী গীতসমূহ বিকৃত ৰূপত পৰিৱেশন কৰিছে। ইতিমধ্যেই বিভিন্ন ৰাজহুৱা অনুষ্ঠানত আমাৰ জুবিন ক্ষেত্ৰ নামেৰে আচলতে নামাকৰণ কৰি বিহু উদযাপন কৰিছে। বিভিন্ন ক্ষেত্ৰত আমি দেখিবলৈ পাইছোঁ বিভিন্ন অনুষ্ঠানে কিন্তু জুবিনদাৰ ন্যায়ৰ কাৰণে এইবাৰ বিহু উদযাপনো কৰা আমি দেখিবলৈ পোৱা নাই। গতিকে আমি প্ৰাণৰ শিল্পীকে যিকোনো প্ৰকাৰে আমি ন্যায় প্ৰদান কৰিব লাগিব। তেনে মুহূৰ্তত এইগৰাকী শিল্পীয়ে যি আচলতে বিকৃত ৰূপত তেওঁ গীত পৰিৱেশন কৰিছে তাক আমি গৰিহণা জনাইছোঁ, ধিক্কাৰ জনাইছোঁ। আৰু আহি থকা সময়ত এনে কাৰ্যৰ পৰা বিৰত থাকিবৰ বাবে আমি আহ্বান জনাইছোঁ। হয়, অতি শেহতীয়াভাৱে আমি দেখিবলৈ পাইছোঁ যে আমাৰ প্ৰাণৰ শিল্পীগৰাকীৰ যিসমূহ গীত আচলতে কালজয়ী গীত, এই গীতসমূহ আচলতে পশ্চিমবংগৰ এগৰাকী শিল্পীয়ে মৰ্মিতা মিত্ৰ নামৰ শিল্পীগৰাকী আচলতে বিকৃত ৰূপত পৰিৱেশন কৰা আমি দেখিবলৈ পাইছোঁ। গতিকে আমি তেখেতক আমি গৰিহণা জনাইছোঁ। আৰু ইতিমধ্যে আমি অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদ চৰাইদেউ জিলা সমিতিৰ মজিয়াৰ পৰা আমি এখন সোণাৰী সদৰ আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী মহোদয়ক আমি ইতিমধ্যে এখন এজাহাৰ আমি দাখিল কৰিছোঁ। তেখেতে আচলতে শিল্পীগৰাকীৰ সৃষ্টিৰাজিক বিকৃত ৰূপত পৰিৱেশন কৰিছে আৰু অসমীয়াৰ স্বাভিমানক আচলতে আঘাত সানিছে। গতিকে এই কাৰ্যত লিপ্ত থকাৰ কাৰণে তেখেতক অতি শীঘ্ৰে ব্যৱস্থা গ্ৰহণৰ আমি দাবী জনাইছোঁ। আৰু আচলতে আজিৰ তাৰিখত আপোনালোকে দেখিছে যে প্ৰাণৰ শিল্পীগৰাকীৰ ন্যায়ৰ কাৰণে আজি অসমবাসী আচলতে চিঞৰি আছে। আমি অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদে আজি প্ৰতিটো ক্ষণতে আমি কৈ আহিছোঁ যে জুবিনদাৰ ন্যায় পাব লাগিব। আৰু তেনে মুহূৰ্তত আমি দেখিবলৈ পাইছোঁ যে এই মৰ্মিতা মিত্ৰ নামৰ শিল্পীগৰাকীয়ে তেখেতৰ যি গীতসমূহ আছে, গীতসমূহ কালজয়ী গীতসমূহ বিকৃত ৰূপত পৰিৱেশন কৰিছে। ইতিমধ্যেই বিভিন্ন ৰাজহুৱা অনুষ্ঠানত আমাৰ জুবিন ক্ষেত্ৰ নামেৰে আচলতে নামাকৰণ কৰি বিহু উদযাপন কৰিছে। বিভিন্ন ক্ষেত্ৰত আমি দেখিবলৈ পাইছোঁ বিভিন্ন অনুষ্ঠানে কিন্তু জুবিনদাৰ ন্যায়ৰ কাৰণে এইবাৰ বিহু উদযাপনো কৰা আমি দেখিবলৈ পোৱা নাই। গতিকে আমি প্ৰাণৰ শিল্পীকে যিকোনো প্ৰকাৰে আমি ন্যায় প্ৰদান কৰিব লাগিব। তেনে মুহূৰ্তত এইগৰাকী শিল্পীয়ে যি আচলতে বিকৃত ৰূপত তেওঁ গীত পৰিৱেশন কৰিছে তাক আমি গৰিহণা জনাইছোঁ, ধিক্কাৰ জনাইছোঁ। আৰু আহি থকা সময়ত এনে কাৰ্যৰ পৰা বিৰত থাকিবৰ বাবে আমি আহ্বান জনাইছোঁ। হয়, অতি শেহতীয়াভাৱে আমি দেখিবলৈ পাইছোঁ যে আমাৰ প্ৰাণৰ শিল্পীগৰাকীৰ যিসমূহ গীত আচলতে কালজয়ী গীত, এই গীতসমূহ আচলতে পশ্চিমবংগৰ এগৰাকী শিল্পীয়ে মৰ্মিতা মিত্ৰ নামৰ শিল্পীগৰাকী আচলতে বিকৃত ৰূপত পৰিৱেশন কৰা আমি দেখিবলৈ পাইছোঁ। গতিকে আমি তেখেতক আমি গৰিহণা জনাইছোঁ। আৰু ইতিমধ্যে আমি অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদ চৰাইদেউ জিলা সমিতিৰ মজিয়াৰ পৰা আমি এখন সোণাৰী সদৰ আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী মহোদয়ক আমি ইতিমধ্যে এখন এজাহাৰ আমি দাখিল কৰিছোঁ। তেখেতে আচলতে শিল্পীগৰাকীৰ সৃষ্টিৰাজিক বিকৃত ৰূপত পৰিৱেশন কৰিছে